মোক কৈ আছিলে যে আপোনাৰ হোম টুৰটো দিবচোন আজি বোলো দি দিওঁ চানডে তাৰ আগতে কৈ লওঁ প্ৰথমতে নমস্কাৰ দেই মোবাইলটো ধৰি আছোঁ কাৰণে দুখন হাত তেনেকৈ কৰিব পৰা নাই মোৰ নাম সোণালী বৰুৱা নেওগ মই শিৱসাগৰৰ ছোৱালী আৰু তেজপুৰৰ বোৱাৰী তেজপুৰ কমাৰ চুবুৰীত আমাৰ ঘৰ হয় তাকে বোলো আজি হোম টুৰটোকে দিওঁ দিম আৰু দেই ঘৰটো লাগিলে যেনেকুৱাই নহওক ভগাই হওক পজাই হওক ঘৰ সদায় ঘৰেই হয় আলিচান মেহেল এটাত থাকি যিটো আমেজ পাব তাতকৈ আমেজ নিজৰ ঘৰটোতে পাব লাগিলে নিজৰ ঘৰত যেনেকুৱাই নহওক আৰু ঘৰ এটা বনালেই নহ'ব ঘৰটো সদায় মেইনটেইন কৰি ৰাখিব লাগিব আৰু তেতিয়াহে ঘৰটোৱে প্ৰাণ পাই উঠিব নহয় জানো আপুনি ঘৰটো বোলে বনালে ঘৰটো একো মেইনটেইন নকৰে উৱলি পচি গৈছে তেনেকৈ হ'ব জানো ঠিক তেনেকৈ কেঁচা ঘৰ এটাকো মাটিৰে লিপিব লাগিব তেতিয়াহে ঘৰটো ঘৰ হৈ থাকিব তেনেহ'লে ষ্টাৰ্ট কৰি দিওঁ ব'লক গুড মৰ্ণিং সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম গৰম পানী গিলাচ লৈ আহি গ'লোঁ যোৱাকালি যে কৈছিলোঁ সদায় কৰিব দেই আৰু দেখিছেনে ভগৱান আছে সেইকাৰণে মাৰ ৰিপৰ্টটো এনেকুৱা আহিছে আৰু আজি যিহেতু মই হোম টুৰ দিম বুলি ভাবিছোঁ তাৰ আগতে এটা কথা কৈ লওঁ আজি মই বাথৰুম চাফা কৰি থাকোঁতে হাৰ্পিকটো বেছিকৈ পৰি গ'ল তাৰ গোটেই গেছটো মুখত সোমাই গ'ল এনেকুৱাই মানে লাগিছে ন এতিয়া ডিঙিটো চেঁচাই আছে মানে ঠিক আছে তেন্তে আজি মই হোম টুৰটো দিম কেনেকুৱা পাই জনাব আৰু তাৰ মাজে মাজে দিনটোত কি কৰি থাকোঁ দেখামেই আৰু নহ'লে হোম টুৰটোতো 10 মিনিটতে শেষ হৈ যাব ন তেনেহ'লে ষ্টাৰ্ট কৰি দিওঁ দেই প্ৰথমতে মই আজি দেখাব বিচাৰিছোঁ কি জানে ভগৱানৰ সকলো মানুহৰ ঘৰত থাপনা এখন থাকেই এইখনে আমাৰ মেইন থাপনা হয় ইয়াতে আমাৰ সকলোবোৰ আছে গম পাইছেনে ইয়াতে আমাৰ সকলোবোৰ আছে আমাৰ সুখ দুখবোৰ চব এইজনৰ ওচৰতে কওঁহি আৰু এইখন আমাৰ গোসাঁই ঘৰ এইজনে মোৰ চাই বাবা এয়া দেখিছেনে এইবোৰ চাই বাবাৰ ড্ৰেছ হয় মই ড্ৰেছবোৰ চেঞ্জ কৰি দিওঁ আৰু ইয়াত আমাৰ ধূপ চুপবোৰ থাকে এইবোৰ আমাৰ ঘিবোৰ থাকে দেখিছেনে এয়া আমাৰ গংগা জল তাৰপিছত ইয়াত মাৰ এইটো এটা বাকচ মাৰ কিবা কিবি সোমাই আছে কিতাপ চিতাপ কিবা কিবি বাচন চাচন সোমাই আছে এইবোৰ আৰু নামঘৰত যি বস্তু লাগে কিবা কিবি পাতিলে এইবোৰ চব ইয়াতে থোৱা হয় দেখাই দিছোঁ আৰু প্ৰথম ষ্টাৰ্টিং মানে নামঘৰৰ পৰাই কৰিছোঁ এইজনে আমাৰ মেইন হয় এওঁ নাথাকিলে আমিতো থাকিব নোৱাৰোঁ ন সেইটো কাৰণেই প্ৰথম নামঘৰটোকে দেখুৱাইছোঁ আমাৰ নামঘৰটো যিহেতু ওপৰত আছে আৰু এইফালে আমাৰ ভাড়াঘৰ দুটা আছে এইটো 1 BHK আৰু এইটো 2 BHK সেইখন আৰিয়াৰ পীৰা গা ধোৱা পীৰা এইফালে তললৈ যাব পাৰি আৰু ষ্টাৰ্টিং আজি ইয়াৰ পৰাই কৰিছোঁ হোম টুৰ বুলি ক'লে হোম টুৰ ডাইৰেক্ট দি দিলেই হ'ব যেনে তেনে যেনেকৈ আছে তেনেকৈ দিলে নহ'ব নহয় সজা পাব লাগিব ন আজি আকৌ কাম মানুহজনী অহাই নাই 10:30 বাজি গ'ল বোলো ৰুমবোৰ অলপ ঠিক ঠাক কৰি বোলো হয় নহয় তাৰ আগতে বোলো খাই লওঁ ছোৱালীক মাতি আছোঁ নাহে এঙতি ভেঙতি কৰি আছে ৰুমবোৰ এনেকৈ থৈছোঁ সৰা মোচা কৰাৰ পিছত ঠিক কৰি লওঁ তাৰপিছত লাহেকৈ দিম আহা মা আহা মোক কলি যা এইফালে বহি আছে খাবলৈ চানডে ৰুটি বুটৰ ঘুগুনি এইফালে ডিম বইল আচাৰ আহিয়ে ডাইৰেক্ট মোবাইল পিটিকাত লাগিলেই এইফালে ৰিংকুৱে চাহ বনাই আছে ব্ৰেকফাষ্ট বনাই আছে টুৰটো দিয়াৰ আগত কথা এটা কওঁ দেউতাই ঘৰ বনাইছিলে দেউতাই কিমান কষ্টৰে বনাইছিলে তেওঁৰ কথাটো কওঁ তেওঁ দেউতাৰ ঘৰৰ অজস্ৰ সম্পত্তি আছে শহুৰ দেউতাই দেউতাকৰ লগত কিবা এটা মানে অকণমান মতানৈক্য হৈছিলে দেউতাক ঘৰৰ পৰা উলিয়াই দিছিলে দেউতা আহিলৈ তেওঁ ফ্ৰেণ্ড এজনৰ ঘৰত এমাহ আছিলে তাৰ পৰাই তেওঁ ষ্ট্ৰাগল কৰিবলৈ ষ্টাৰ্ট কৰিলে আৰু তেওঁৰ লগৰজনৰ মানে মাকে দেউতাক তেওঁলোকৰ ঘৰত ৰাখিছিলে এমাহ থকাৰ পিছত দেউতাই তেজপুৰত আহি ভাড়াঘৰ ল'লে দেউতাৰ ঘৰটো তেজপুৰৰ ডিপুতাত হয় তাৰপিছত আহিলৈ ভাড়াঘৰত থাকি তেওঁ কাম ষ্টাৰ্ট কৰিলে কিমান কষ্টৰে মানে তেওঁ এটা এটাকৈ বস্তু গোটাইছে নহয় সেইকাৰণে দেউতাৰ কথাটো কৈ লৈছোঁ যিজনে ঘৰ বনাইছিলে তেওঁ বনাই দিয়াৰ কাৰণে আজি তেওঁ ঘৰটোত আছোঁ ন সেইটো কোৱাটো বহুত জৰুৰী হয় এজন আছে মোৰ শহুৰ দেউতা এইজনৰে কষ্টৰ ফলত
বনোৱা ঘৰ হয় সেইকাৰণে এটা প্ৰথমতে দেখাই লৈছোঁ দেই ঘৰ আছিলে আমাৰ এইটো হা মই দেখাম ক'লৈ আহিছোঁ চাগে ভাবিছে ন এইটো ঘৰ এইটো ঘৰ দেউতাই 1972ত বনাইছিলে আহি দেউতাই এইটো ঘৰত আছিলে আৰু মাক বিয়া পাতি আনি এইটো ঘৰতে ৰাখিছিলে এতিয়া এই আণ্টিহঁত থাকে দেই ইয়াত এইটো হৈছে দেখিছেনে এইখন গেটখন বেলেগ আছিলে দেই এইখন চেঞ্জ কৰি দিয়া হ'ল ভিডিঅ'ত দেখুৱাইছোঁ দেখিছিলে চাগে আৰু এইটো অকণমান ওখ কৰি দিয়া হ'ল ৰাস্তাৰ লগত মিলাই দিয়া হ'ল এইটোৱে আমাৰ ঘৰ আছিলে এইটো দেউতাৰ কাৰণে বহুত লাকি ঘৰ মানে ঘৰটো দেখুৱাই ল'লোঁ এইডোখৰ দেখাই লৈছোঁ পাৰ্মিশ্যন ল'ব লাগিব ন এতিয়া ভাড়া যিহেতু থাকে তেওঁলোকৰ ঘৰ হয় এইডোখৰ পৰা ষ্টাৰ্ট কৰি আমাৰ মই ভিতৰে নগ'লোঁ আৰু এইটো গোটেই ঘৰটো এইটো টেংকিটো দেখিছে কিমান ওখ দেউতাই ইমান ওখ কিয় টেংকি বনালে জানে কোনোবাই পানীত যাতে একো মিলাই দিব নোৱাৰে সেইটো হৈছে ৰিংকু ৰুম এইটো হৈছে আমাৰ মেইন ঘৰ এয়া আমাৰ এয়াই খুলি দিয়া কৈছে এয়া খুলি পিনে সেয়া যাব পাৰি আৰু এই ৱালখন এনেকৈ আছে যে সেইকাৰণে মানুহে এইটো ঘৰ বেলেগ সেইটো ঘৰ বেলেগ বুলি ভাবে ইয়াত বোলে মাৰোৱাৰী মানুহ এঘৰ আছিলে ভাড়া তেওঁলোকৰ বোৱাৰী আছিলে যে কাম কৰি থাকিলে দেখি থাকে সেইকাৰণে দেউতাই এইখন ৱাল দি দিলে তাৰপিছত আহি এইটো আমাৰ হৈছে পানী মটৰ হা এয়া হৈছে আমাৰ তুলসী ঢাপ এটা আছে এইটো বনাই থোৱা আছে এই মাজে ইয়াত মানে অলপ পানী হয় আৰু এইখন দেখাই দিছোঁ এইফালে ওপৰলৈ দেখাইছোৱে নহয় আমাৰ ভাড়াঘৰ দুটা আছে আৰু সেইটো আমাৰ নামঘৰ সেই আমাৰ এৰিয়া মানুহ একচুৱেলি ভাড়াঘৰটো দেউতাই 1972ত বনাইছিলে আৰু 1974ত সোমাইছিলে আৰু মাক বিয়া পাতিছিলে 1980 নে 81ত হা তাৰপিছত আমাৰ বাৰাণ্ডাখন এইখন আমাৰ বাৰাণ্ডা য'ত আমি দুপৰীয়া টাইমত ভাত খাই উঠি বহোঁ আৰু ইভিনিং ঠাণ্ডা পৰিলে ইয়াতে বহোঁ ইয়াত তাৰপিছত এইটো আগতে গেৰেজ আছিলে গম পাইছেনে এইটো গেৰেজ আছিলে ইয়াতে মাৰ ভাগৰ এফালে এটা চাইডে বোলে নামঘৰ আছিলে এইটো ড্ৰয়িং ৰুম কৰি দিয়া হ'ল এইটো আমাৰ ড্ৰয়িং ৰুম দেখাই দিছোঁ দেখিছেনে এইটো আমাৰ ড্ৰয়িং ৰুম এইটো চুকত লাকি বেম্বো এজোপা ৰাখিছোঁ মাক বিয়া পাতিছিলে 1981ত আৰু 1982 নৱেম্বৰত এইটো ঘৰত সোমাইছিলে যেতিয়া আমাৰ ডাঙৰ বা এমাহ হৈছিলে নিয়মটো এই ঘৰতে হৈছে ষ্টাৰ্টিঙতে দেখাই লৈছোঁ আমাৰ আৰিয়া মানুহ এয়া আৰিয়া নিউট হয় নাই গুড নেম আইনা নিউ ব'লা এতিয়া ষ্টাৰ্ট কৰি দিওঁ এইটো আমাৰ টিভি ৰুম হয় আৰু আমাৰ মানে চব মানুহ আহিলে ইয়াতে বহোঁ ইয়াত আমি চেণ্টাৰ টেবুল কিয় নাই দিয়া জানেনে আমাৰ আৰিয়াই মানে খুব খেলি থাকেতো সেইকাৰণে আমি ইয়াত চেণ্টাৰ টেবুল নাই দিয়া আৰু এইটো দেউতাই লোৱা টিভি বহুত ভাল হৈ আছে ছনী সেইটো কাৰণে এৰি দিয়া নাই জানে আৰু ইয়াত এটা ৱাৰ্ড্ৰপ থোৱা হৈছে ইয়াত মানুহবোৰ আহিলে থাকিলে বস্তুবোৰ থ'ব পৰাকৈ এইখন আৰিয়াৰ চাইকেল টেডি বিয়াৰ গাল ইয়াত থৈ থৈছোঁ আৰু দেখিছেনে এইটো চুকত এনেকুৱাকৈ আছে এয়া আমাৰ আৰিয়া মানে এইখন চোফাৰে বহি বিৰাট ভাল পায় হয় নাই মা হয় এতিয়া যাওঁ ব'লক মাটো ৰুম হৈছে মা ৰুম বুলি দেখাই দিছোঁ এইডোখৰতে মা বহে পিছবেলা টাইমত মৰ্ণিং টাইমত এয়া মা বিচনা এয়া এইকেইটা মাৰ ৱাৰ্ড্ৰপ এইটোত ভাল কাপোৰ ৰাখে এইটোত পিন্ধা কাপোৰ ৰাখে এইখন ড্ৰেছিং মায়ে বিয়াৰ টাইমত যিখন ড্ৰেছিং আনিছিলে ড্ৰেছিংখন আপোনাৰ ষ্ট'ৰ ৰুমত আছে ইমানেই হেভি মানে খুলি থ'ব পৰাকৈ বিৰাট ডাঙৰ দেখাম বাৰু কেতিয়াবা দেখাইছোঁ মই আগতে ভিডিঅ'ত এয়া এইবোৰ ফটো দেখিছে মাৰ বিয়াৰ ফটো এইজনী মা বিয়াৰ টাইমত এয়া মা এয়া জয়ৰাজ ডাঙৰ বা সৰু বা এয়া দেউতা দেখিছেনে এজন দেউতা এয়া সৰু ভিনদেউ বা বিয়াৰ তাৰপিছত এতিয়া আহিলে এইটো মাৰ বাথৰুম হয় ইয়াত একচুৱেলি ৱালত লগা এটা ৱাৰ্ড্ৰপ আছিলে হা সেইটো ভাঙি বাথৰুম বনাই দিছে এইটো
মানুহজনৰ মগজৰ পৰা বনাইছে দেই মা ৰুমটো এৰিয়ে এফালে দেখিছেনে আৰু এটা দেখাবলৈ পাহৰিলোঁ মা কিন্তু সাই বাবা ভক্ত দেখিছেনে এয়া এইটো বহুত পুৰণা 30 নে কিবা বছৰ হৈ গ'ল বোলে ভাতকেইটা যে তাৰপৰা ওলাই গৈ সেকেন্ড ৰুমটোৱে হৈছে এইটো আমাৰ ৰুম এয়া আমাৰ আৰিয়াৰ চেয়াৰ আৰু মহা দেখিছেনে লাকি বেম্বু এটা থৈছোঁ ইয়াতে আমাৰ টিভিটো আছে তাৰপিছত ইয়াত লেম্প এটা আছে এইটো ৱাৰ্ড্ৰবত মানুহজনৰ কাপোৰ থাকে মোৰো ঘৰত পিন্ধা কাপোৰবোৰ ইয়াত থাকে দেই মানুহজনৰ কাপোৰ আৰু মোৰ ঘৰত পিন্ধা কাপোৰ বেডশ্বীট আৰু এয়া আমাৰ ৰুম এইফালে আমাৰ এখন খিৰিকী আছে দেখিছে এইফালে এয়া মোৰ ছোৱালীও ভিডিঅ' কৰি আছে দেখিছেনে এইখন ড্ৰেছিং হয় আৰু এইটোত মোৰ নতুন কাপোৰবোৰ থাকে আৰু এইটো ৱাৰ্ড্ৰবত আৰিয়াৰ কাপোৰ থাকে এইটো আৰিয়াৰ এইটো মোৰ এইটো মানুহজনৰ আৰু মোৰ আৰু এইফালে আহিয়ে আমাৰ বাথৰুমটো দেখাই দিছোঁ ইয়াৰ আগত মানে এইফালে এখন দৰ্জা আছিলে হা এইখন দৰ্জা মাৰি দিয়া হ'ল আৰু এই মাৰ দৰ্জাখন যে দেখিলে এই মাৰ দৰ্জাখন নতুনকৈ বনাই দিয়া হ'ল এইটো আমাৰ ৰুম হৈ গ'ল এইটো দেউতা আছিলে আগতে আৰু আহিয়ে এইফালে এটা বাথৰুম আছে এইটো বাথৰুম মানুহজনৰ বুলি ক'ব পাৰি দেই এইটো আমাৰ ৱাশ্বিং মেচিন তাৰপিছত এইফালে আহিয়ে এইটো হৈছে মানুহজনৰ পুৰণা ৰুম বিচনা এখন আছে এইফালে সৰু ৰিভান এখন আছে বাতৰি কাগজখিনি ইয়াতে থোৱা হয় এইটো দেউতাৰ ৱাৰ্ড্ৰব হয় দেউতাৰ কিছুমান কাগজ পত্ৰ কাপোৰ কানি আছে আৰু এয়া হৈছে আমাৰ আৰিয়াৰ মংক পংক থকা খেলনা বস্তু এয়া আৰু এয়াই হৈছে আমাৰ দেউতা দেখাই দিছোঁ আৰু এইটো ৰুমেই আৰিয়াক দিয়া হ'ব যেতিয়াবা স্কুল যাব এইটো ৰুম দিয়া হ'ব আৰিয়াক এইটো আমাৰ আহিয়ে হৈ গ'ল এইটো আমাৰ ডাইনিং ৰুম দেখিছেনে চকখন জেগা কৰি থৈ দিছে এইবোৰ যে ডাইনিং দেখিছে এইবোৰ আমাৰ ঘৰৰ কাঠেৰে বনোৱা দেই এইটো যে দেখিছে ৱাৰ্ড্ৰব এইটো মানে ঘৰৰ কাঠেৰে বনোৱা আৰু মানুহজনে ডিজাইন দিছে এইটো হৈছে আমাৰ ফ্ৰিজ এয়া দেখাই দিছোঁ কিটচেনটো অকণমান পিছত দেখাম কিটচেনত কাম কৰি আছে মামনিয়ে তাৰ আগতে বোলো আৰিয়া শুৱে নেকি অকণমান শুৱাই লওঁ এয়াই আমাৰ ঘৰ দেখিছেনে যি হয় যি নহয় নিজৰ ঘৰটো যেনেকুৱাই নহয় দেখাবলৈ লাজ কৰিব নালাগে হয় নহয় আৰু এই ঘৰটো গোটেই মেইনটেনেঞ্চ মোৰ মানুহজনে কৰা দেই দেউতা মানে এনেকুৱা দেউতা পইচা অজস্ৰ আছিল লোকক হেল্প কৰিছিল কিন্তু দেউতাই মানে এইবোৰ লগা নাছিল তেওঁ মানে সদায় এটাই ভাবিছিলে পইচা কেতিয়া পটককৈ লাগি যাব ন ঠিকনা নাই এই তেনেকুৱা টাইপৰ আছিলে কিন্তু মোৰ মানুহজন এনেকুৱা হৈছে তেওঁ মানে যি বস্তুৱে নাথাকক পূৰা চিক চাক হ'ব লাগিব আৰু আমাৰ যে ৱালখন দেখিছিলে ৱালখন 1972তে মানে দেউতাৰ ককাকে ৱাল দি দিছে ৱালখন চাপৰ আছিলে সেই ৱাল ভাঙি গোটেই বোলে চিমেণ্ট খহি পৰিছিলে মানুহজনে সেইবোৰ চব এৰুৱাই মেলি সেয়া কৰিছে মানে ৱালখন নতুনকৈ বনাই ইমান ওখ কৰিছে কালাৰ চালাৰ চব মানুহজনৰ চইচ আৰু এইটো হৈছে আমাৰ কিটচেনটো দেখাই দিছোঁ এয়া আৰু এতিয়া মানে এইটো চেঞ্জ কৰা নাই কিয় মানুহজনক কৈছোঁ এইটো ঘৰত আৰু একো কৰিব নালাগে কিয়নো এই ঘৰটো এনেকৈ বহুত ডাঙৰ কিন্তু আলহী আহিলে একেবাৰে সৰু হৈ পৰে সেইকাৰণে এই ঘৰটো কাম ইয়াতে সমাপ্ত কৰিলে আৰু ৰং চং দিয়া বেছি দিন হোৱা নাই সেইটো কাৰণে পিছলৈ আকৌ নতুন ঘৰ এটা পিছত দেখাম বাৰু যদি জীয়াই থাকোঁ এইফালে আমাৰ গেৰেজটো আছে এইখন খুলি পিনে ইয়াত বোলে আগতে এইটো গৰু গোহালি আছিলে আমাৰ বোলে ঢেৰ গৰু আছিলে আগতে গাখীৰো বিকে গম পাইছেনে জনাই জানে তথাপিও হোমটো দিছোঁ যেতিয়া আৰু দেখাই দিছোঁ ন এইজোপা আমাৰ ফুল গছ দেখিছে এইটো ডাষ্টবিন হয় এইখন গাড়ী ভাড়াঘৰৰ ল'ৰাটোৰ হয় এইখন আমাৰ পাঞ্চখন এইখন আমাৰ এলিভেট এইখন আমাৰ হোণ্ডা চিটি আৰু এইখন হৈছে দেউতাৰ জীপ
ইয়াৰ গ্লাছখন খুলি পৰিলে দেই, পূৰা ষ্টাৰ্ট ভাল হৈ আছে, কিন্তু মানুহজনে এইখনক অকণমান মডিফাই কৰিম বুলি কৈছে। মানে গাড়ীৰ প্ৰতি তেওঁ বহুত চখ, আৰু আমাৰ কিবা কিবি পাতিলে মানে এইটো আমাৰ ইয়াত মানে খোৱা বস্তুবোৰ ৰখা হয়, ডাইনিং আছে, আৰু এইকেইটা হৈছে আপোনাৰ ষ্ট'ৰ ৰুম হয়। এই দুটা সেইটো ভাড়াঘৰ হয়, আৰু এইখনে আমাৰ বাৰীখন। ইয়াত আগতে ঢেৰ পাচলি কৰিছিলে, টেপ আছে, এই ভাড়াঘৰৰ মানে লেট্ৰিন বাথৰুম হয়। এইটো আগতে গোহালি আছিলে। আৰু এইখন বাৰীত বোলে যিহেতু গৰু আছিলে, গোবৰ থাকেই, ইমানেই বোলে পাচলি হয় নহয়, বা গৰুক খুৱাই বোলে আগতে। দেখিছেনে, এইজোপা আম গছ দেউতাই ৰোৱা, এইফালে তেজপাত, ইয়াতে আমি আমাৰ কাপোৰবোৰ মেলোঁ। এইডোখৰ মাটিতেই ডাঙৰ বা সৰু বাৰ বিয়া পাতিছে, আৰিয়াৰ অন্নপ্ৰসন্ন, বাৰ্থডে। ফুলগছ কেলে আছে জানে, মাক মানে পূজা কৰাৰ টাইমত ফুল ঢেৰ লাগে। এইফালে জেতুকা, জবা, ভীমকলৰ পুলি ৰুইছে, এইফালে আম গছ আছে। এই শুকলতি পাতটো বহুত ভাল দেই, কাৰোবাৰ যদি ভোক নালাগে শুকলতি পাত খালে ভোক লাগি যাব। সেয়াই আৰু আমাৰ গলিটো দেখাই দিছোঁ। এই গলিটোৰ নাম হৈছে সমন্বয় উপপথ। এইটো ৰেড এণ্ড হোৱাইট ৱালখন যলৈকে দিছে সেইডোখৰলৈকে আমাৰ ভেটি। এইটো গলি দেখিছে, ঘৰটো দেখাই দিছোঁ পূৰা। খাই ফিনিছ কৰিলোঁ দেই, ভাগৰ লাগি গ'ল আৰু। লোকৰ নিচিনাকৈ ইয়া এনেকৈ নহয় দেই, মই যেনেকৈ পাওঁ তেনেকৈয়ে দেখাইছোঁ। আৰু আমাৰ কাৰণে আমাৰ ঘৰখন স্বৰ্গ হয়। আমাৰ ঘৰটো কাৰোবাৰ ভাল নালাগিবও পাৰে, তাত মই ক'বলৈ নাযাওঁ। চবেই চাওঁ কৈ আছিলে, আজি দেখাই দিলোঁ। আৰু আজি মনটো ভাল লাগি গৈছে। দেখাম ভাবি থাকোঁ, নহয়। আৰু মানুহজনক পিছত দেখাম দেই, গা ধোৱা নাই যে, আৰু মাটো মুম্বাইত আছে, মাকটো দেখেই ন। বেলেগ এদিন ধুনীয়াকৈ দেখাই দিম মাক দেই। লগত গৈ থাকা, এইটো বাউণ্ডেৰী ৱাল মাৰি দিয়া হ'ল। ইন ফিউচাৰ মানে আমি ইয়াতে ঘৰটো বনাম। আৰু এই আম গছ, চজিনা আছে, ঢেৰ কিবা কিবি আছিলে ইয়াত, দেখিছেনে, এইডোখৰলৈকে। আৰু এইডোখৰ ভেটি লাগে, দেখিছেনে, এইডোখৰ অলপ ওলাই যাওঁ। আৰু বাকী এইজন মোৰ মানুহজনকতো দেখিছেই, চিনি পাইছেই, কৃষ্ণ ভগৱান। এইজনী আমাৰ ছোৱালী, আৰু মই, আৰু আমাৰ মা, আৰু আমাৰ ঘৰত থাকে ৰিংকু। টবি কথাও কৈ দিছোঁ, টবিও থাকে। সেইকেইটাই প্ৰাণী। আৰু তেন্তে আজি হোম টুৰটো কেনেকুৱা পালে জনাব, কমেণ্ট কৰিলে ভাল লাগিব দেই। তেতিয়াহে আকৌ নেক্সট টাইম ধৰক আপোনালোকে কিবা ক'লে মানে মই তাৰ ওপৰত বনাব পাৰিম, বনাই ভাল লাগিব। প্লিজ কমেণ্ট কৰিব, লাইক কৰিব। ঠিক আছে, তেন্তে আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।